মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি 3 নম্বৰ অংকটো চোৱা। 3 নম্বৰৰ 3টো পূৰণ কৰা। 3 নম্বৰ 3টো মই ইয়াৰ আগৰ অংকসমূহ তোমালোকক ভিডিঅ'ত আগবঢ়ালোঁ। যদি মোৰ ভিডিঅ'সমূহ নাই চোৱা তেতিয়াহ'লে চেনেলত গৈ চাই ল'বা, আৰু যদি ভাল পোৱা তেতিয়াহ'লে লাইক এটা কৰিবলৈ নাপাহৰিবা। এতিয়া আহা 3 নম্বৰটো কৰোঁ। 3 নম্বৰটো কি দিছে? x, y, z, জেডক জেডেৰে কাক পূৰণ কৰিব লাগে? এই দ্বিপদ প্ৰাকৃতক পূৰণ কৰিব লাগে। 2x² yz minus 4xy z²। হ'ল। এই অংকটো বুজিবৰ বাবে মই প্ৰথমতে এই ধৰণে কৰি লৈছোঁ। চোৱা, প্ৰথম এই পদটোক পূৰণ কৰিব লাগে, হয় নহয়? এইটো তাৰমানে x y z পূৰণ, এই ফুট চিহ্নটো পূৰণ চিহ্ন বুজায়। 2x² y z। তাৰপিছত আকৌ এইটো হ'ল। ইয়াত চাই ল'বা যে ইয়াত প্লাছ আছে, প্লাছে, মাইনাছে, মাইনাছ হ'ল। 4x y z স্কুৱেৰ। ইয়ালৈ কোন পূৰণ কৰিবলৈ? আকৌ এইটো পূৰণ হ'ব। x y z কৰম বিনিময় চলে। এইটো আগতে লিখিব পাৰা, পাছতো লিখিব পাৰা, কোনো অসুবিধা নাথাকে। এতিয়া চাবা, ইয়াত সংখ্যাটো কি আছে? 2। গতিকে এই সংখ্যাটো ইয়াত লৈ আনিবা আগত। হ'ল। এইটো x স্কুৱেৰ, তাৰমানে x স্কুৱেৰ ওচৰত লৈ আনা। y পূৰণ y হ'ল। z পূৰণ z মাইনাছ হ'ল। মিলাই দিলোঁ, মানে x লগত মিলালোঁ, একে পদকেইটা মিলাই লৈছোঁ। ইয়াত এনেকৈ লগ লাগি থকা মানে পূৰণ হৈ থকা বুজায় দেই। এনেকৈ লগ লাগি থকা মানে পূৰণ হৈ থকা বুজায়। এটা ভাঙিব পাৰি তাত। 4x পূৰণ দি লৈছোঁ। এইটো x ওচৰত লৈ আনা। y z স্কুৱেৰ পূৰণ z হ'ল। তাৰপিছত x পূৰণ হ'ব, x y পূৰণ হ'ব, z স্কুৱেৰ পূৰণ z। মিলিলে? এতিয়া চাবা কি হ'ব। x দুটা পদ মিলিছে নহয়, গতিকে সিহঁতৰ মাজত পূৰণ হ'লে কি হ'ব? ওপৰৰ ঘাটকেইটা যোগ হয়। 2 ইয়াৰ তলত ঘাট একো নাথাকিলে 1 এটা লিখি ল'ব পাৰা, মানে 1 থাকে। গতিকে x 1 পূৰণ যোগ 2 পূৰণ। এতিয়া ইয়াত একো নাথাকিলে কি হ'ব? একে পদ নহয়, একে পদ হ'লে ওপৰত ঘাটকেইটা কি হ'ব? যোগ হ'ব। 1 জেডৰো ঠিক তেনেদৰে পূৰণ z, ওপৰৰ ঘাটকেইটা কি হয়? পূৰণ হ'লে যোগ হয়। একে পদ থাকিব লাগিব দেই, বেলেগ পদ থাকিলে নহ'ব। এতিয়া ইয়াত xৰ মাজত কি হ'ব? একো নাথাকিলে 1 থাকিব, তাৰমানে 1 পূৰণ ইয়াৰ তলটো y 1 হ'ব। y 1 + 1 z স্কুৱেৰ, তাৰমানে ইয়াত কি থাকিব? 1 থাকিব। একো নাথাকে z 2 + 1 হ'ব। এতিয়া চাওঁ, 2x একে 3, y একে 2, z স্কুৱেৰ হ'ল। একে 2 মাইনাছ 4x একে 2, y একে 2, z 2 একে 3 হ'ব। এতিয়া লগ লগাই দিয়ে। পূৰণ এইকেইটা গোটেইকেইটা পূৰণ হৈছে। গতিকে বেলেগ ৰাশি পূৰণ হ'লে মানে বেলেগ পদ পূৰণ হ'লে মানে ঘাটকেইটা যোগ নহয়, পূৰণ চেম বহি যাব। স্কুৱেৰ z স্কুৱেৰ মাইনাছ 4x স্কুৱেৰ y স্কুৱেৰ z হ'ল। উত্তৰটো এইটো পালোঁ আমি।
হ'ব এই কিবা কনফিউজ থাকিছে নেকি যদি কনফিউজ থাকিছে থাকিলে কমেণ্টত জনাবা হা আমি এই অংকটো বুজিবৰ বাবে সেইদৰে কৰিলোঁ আমি একেই লাইনতে কৰি শেষ কৰি দিব পাৰিম চাবা এটা চোৱা এক্স ইয়াত এক্স ইয়াত সংখ্যা আছে ইয়াত সংখ্যা নাই গতিকে এই পদটো কৰিব লাগে 2 এগুণ 2 তাৰমানে এই আমি এনেকৈ লিখি লৈছিলোঁ তাৰমানে 2 এগুণ 2 এক্স এক্স স্কুৱেৰ এগুণ এক্স কিউব হ'ব পাইছোঁ নে এক্স কিউব এইটো হ'ল তাৰপিছত ৱাই ৱাই পূৰণ হ'লে কি হ'ব ৱাই স্কুৱেৰ জেড জেড পূৰণ হ'লে জেড স্কুৱেৰ এইটো আমি পূৰণ কৰি পাইছোঁ নহয় হ'ল তাৰপিছত প্লাছ মাইনাছ মাইনাছ ইয়াত সংখ্যা আছে ইয়াত সংখ্যা নাই গতিকে একো নাথাকিলে এক এটা থাকে 4 এগুণ 4 এক্স এক্স গুণ এক্স স্কুৱেৰ ৱাই ৱাই গুণ ৱাই স্কুৱেৰ জেড জেড স্কুৱেৰ গুণ জেড কিউব এইটো পাইছোঁ নহয় মাইনাছ 4 এক্স স্কুৱেৰ ৱাই স্কুৱেৰ জেড কিউব পাইছোঁ ধৰি পাইছে প্ৰথমতে এইটোৱে ইয়াক কৰিব লাগে আকৌ এইটোৱে ইয়াক হ'ল এতিয়া একেই লাইনতে অংকটো কৰি শেষ কৰি দিলোঁ কাৰণ পৰীক্ষাত 1 নম্বৰ বা 2 নম্বৰ দিব এইটো 2 নম্বৰটো দি 1 নম্বৰ দিলে গতিকে সময়টো বচাব লাগিব যদি অংকটো এই ধৰণে কৰোঁ তেতিয়াহ'লে সময়টো বাচি যাব যিমানে কৰি গৈ থাকিব অংকটো সিমানে ইজি হৈ গৈ থাকিব গতিকে যদি অংকটো বুজি পাইছা তেতিয়াহ'লে লাইক এটা কৰি দিবা আৰু মোৰ যদি এই পঢ়োৱাৰ পদ্ধতি ভাল পাইছা তেতিয়াহ'লে কমেণ্ট কৰি জনাবা কেনে পাইছা দেই যদি চেনেললৈ নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকা মোৰ লগত শিকিবলৈ পাৰা আজিলৈ হ'ব অন্য এটা ভিডিঅ'লৈ আকৌ এইদৰে লগ পোৱাৰ আশাৰে আজি ইয়াতে ৰাখোঁ বাই